জীৱনত সেইজন সুখী হয় যি বিশ্বাস কৰে। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, বিশ্বাস উৎপন্ন হয় অনুভৱৰ পৰা, আৰু অনুভৱ উৎপন্ন হয় যেতিয়া আমি নিজক জানিবলৈ চেষ্টা কৰিম, নিজক বুজিবলৈ চেষ্টা কৰিম। আমি ঈশ্বৰক জানিব চেষ্টা কৰিম, ঈশ্বৰক বুজিব চেষ্টা কৰিম। সেই তেতিয়াই আমাৰ ভিতৰত অনুভৱ উৎপন্ন হ'ব, আৰু সেই অনুভৱৰ পৰাই উৎপন্ন হয় বিশ্বাসৰ, আৰু সেই বিশ্বাসেই আমাৰ মাজত আত্মবিশ্বাস আনে, আৰু সেই আত্মবিশ্বাসৰ দ্বাৰাই আমি আনক বিশ্বাস কৰিব পাৰিম। বন্ধুসকল, যেতিয়া আমি নিজক বুজিবলৈ চেষ্টা কৰিম, নিজক জানিবলৈ চেষ্টা কৰিম, সেই তেতিয়াই আমাৰ মাজত থকা দুখ গুণবিলাক বিচাৰি পাম। আমাৰ মাজত কিবা বেয়া আছে নেকি, সেইবিলাক আমি বিচাৰি পাম। আৰু বিচাৰি পালে যেতিয়া নিজক শুদ্ধ কৰিব পাৰিম, আৰু শুদ্ধ বুলি প্ৰমাণিত কৰি আমি তেতিয়া অনুভৱ কৰিব পাৰিম যে মই শুদ্ধ, মই সত্য, হয়নে, মই ভাল, মই কাকো অন্যায় কৰা নাই, মই কাকো অত্যাচাৰ কৰা নাই, মই কাকো হিংসা কৰা নাই, মই কাকো বেয়া কৰা নাই, মই কাকো অপকাৰ কৰা নাই, কাৰো বস্তু আত্মসাৎ কৰা নাই, মই কাকো ঠগা নাই। সেই বস্তুটো যেতিয়া নিজৰ মাজত অনুভৱ হ'ব, সেই অনুভৱে বিশ্বাস আনিব। আৰু সেই যেতিয়া বিশ্বাস আনিব নহয়, সেই তেতিয়াই এটাই মনলৈ অনুভৱ আহিব যে মই যদি কাকো অন্যায় কৰা নাই, কাকো অত্যাচাৰ কৰা নাই, মই কাকো অপকাৰ কৰা নাই, কাকো হিংসা কৰা নাই, কাৰো বস্তু আত্মসাৎ কৰা নাই, কাকো ঠগা নাই, তেতিয়াহ'লে মোকো কোনো অপকাৰ নকৰে, হিংসা নকৰে, অত্যাচাৰ নকৰে, মোকো কোনো নঠগে, মোৰো বস্তু কোনো আত্মসাৎ নকৰে, মোকো কোনো অপকাৰ নকৰে। সেই বস্তুটো যেতিয়া নিজৰ মাজত অনুভৱ হ'ব নহয়, সেই তেতিয়াই বিশ্বাস উৎপন্ন হয়, আৰু সেই বিশ্বাসে আত্মবিশ্বাস আনিব। আৰু যেতিয়া আত্মবিশ্বাস আহিব নহয়, তেতিয়া ঈশ্বৰৰ ওপৰত বিশ্বাস আহিব, ঈশ্বৰৰ অৱস্থিতি অনুভৱ হ'ব। আৰু যেতিয়া ঈশ্বৰৰ অৱস্থিতি অনুভৱ হ'ব নহয়, তেতিয়া সম্পূৰ্ণৰূপে নিজৰ মাজত এটা বিশ্বাস আহি পৰিব, আৰু সেই তেতিয়াই আমি আনকো বিশ্বাসত ল'ব পাৰিম, হয়নে? আমি যেতিয়া আনকো বিশ্বাসত ল'ব পাৰিম, তেতিয়া আমি নিশ্চিন্ত হৈ পৰিম। কাৰণ কেলে নিশ্চিন্ত হৈ পৰিম? যে আমি যে শুদ্ধ, আমি যে সত্যত আছোঁ, সেইটো আমি মানে নিজৰ মাজত বিচাৰি পাম, হয়নে? নিজক বুজি পাম। আৰু যেতিয়াই বুজি পাম, তেতিয়া জানি যাম যে মই যদি সত্যত আছোঁ, মই যদি শুদ্ধত আছোঁ, তেতিয়াহ'লে মোকো কোনো অন্যায় নকৰে, অত্যাচাৰ নকৰে, কোনো অপকাৰ নকৰে। আৰু যদি মই বেয়া হ'লোহেঁতেন, তেতিয়াহে মোক কোনোবাই বেয়া কৰিব। মই যদি শুদ্ধ, তো মোক কোনে বেয়া কৰিব? সেই বস্তুটো নিজৰ মাজত অনুভৱ হ'ব, আৰু যেতিয়া অনুভৱ হ'ব নহয়, তেতিয়া বিশ্বাস উৎপন্ন হ'ব, আৰু সেই বিশ্বাসে আত্মবিশ্বাস আনিব, আৰু সেই আত্মবিশ্বাসৰ দ্বাৰাই আমি আনক বিশ্বাস কৰিব পাৰোঁ। সেইকাৰণে বন্ধুসকল, প্ৰথমতে নিজৰ মাজত আত্মবিশ্বাস আনিব লাগিব। আৰু সেই আত্মবিশ্বাসটো কেতিয়া হ'ব? যেতিয়া আমি নিজক বুজিবলৈ চেষ্টা কৰিম, নিজক জানিবলৈ চেষ্টা কৰিম, নিজৰ দুখ গুণবিলাক বিচাৰিবলৈ চেষ্টা কৰিম, আৰু নিজৰ দুখ গুণ বিচাৰি আমি নিজক শুদ্ধ কৰিবলৈ চেষ্টা কৰিম, হয়নে? বন্ধুসকল, যদি আমাৰ মনত হিংসা থাকে, আমাৰ মনত বেয়া ভাৱ থাকে আনৰ প্ৰতি, আমাৰ মনত আমি যদি আনক অপকাৰ কৰি থৈছোঁ, আনক ঠগি থৈছোঁ, হয়নে, আমি যদি কাৰোবাৰ বস্তু আত্মসাৎ কৰি থৈছোঁ, তেতিয়া আমাৰ মনত, আমাৰ ভিতৰত সন্দেহ ভাৱ থাকিব। আৰু যেতিয়া সন্দেহ ভাৱ থাকিব, তেতিয়া আমাৰ মাজত কেতিয়াও বিশ্বাস নাথাকে। আমি প্ৰত্যেককে সন্দেহৰ চকুৰে চাম, হয়নে? প্ৰত্যেক মানে নিজৰ ঘৰৰ মানুহকে আমি সন্দেহৰ চকুৰে চাম, হয়নে? আমি নিজৰ পত্নীকো সন্দেহৰ চকুৰে চাম, আমি নিজৰ ল'ৰা ছোৱালীকো সন্দেহৰ চকুৰে চাম, আমি ওচৰ চুবুৰীয়াকো সন্দেহৰ চকুৰে চাম। প্ৰত্যেককে তেতিয়া আমি সন্দেহৰ চকুৰে চাম। কাৰণ আমি যেতিয়া কাকবা অন্যায় কৰি থৈছোঁ, মই যদি কাকবা অন্যায় কৰি থৈছোঁ, মই যদি কাকবা অত্যাচাৰ কৰি থৈছোঁ, মই যদি কাকবা ঠগি থৈছোঁ, তো মোক কোনোবাই ঠগিব। সেই বস্তুটো ভিতৰত অনুভৱ হৈ যায়। সেই অনুভৱটো কোনে কৰে? ঈশ্বৰে কৰে। বন্ধুসকল, সেইটো নিজক বুজি পাই পেলাই অনুভৱ নহয়, সেই বস্তুটো নিজে নিজে মনলৈ আহে। আৰু সেই মনলৈ অনা বস্তুটো, সেই মনলৈ যে আহে, সেইটো ঈশ্বৰেই আনে, হয়নে? তো যেতিয়া আমি নিজক বুজিবলৈ চেষ্টা কৰিম, নিজক জানিবলৈ চেষ্টা কৰিম নহয়, নিজৰ দুখ গুণবিলাক বিচাৰিবলৈ চেষ্টা কৰিম, নিজক শুদ্ধ কৰিবলৈ চেষ্টা কৰিম, হয়নে? তো বন্ধুসকল, আজি কিছুদিনৰ আগতে এজন মোৰ বন্ধুৱে মোক প্ৰশ্ন কৰিছিলে
মোক কৈছিলে, মোক কমেণ্ট এটা দিছিলে যে পূৰ্বজন্ম কোনে দেখিছে, আগৰ জন্ম কোনে দেখিছে, হয়নে? তো আমি আগৰ জন্ম বা পূৰ্বজন্ম দেখা নাই, কিন্তু আমি অনুভৱ কৰিব পাৰোঁ, আমি বিশ্বাস কৰোঁ যে আগৰ জন্ম আছিলে, পূৰ্বজন্ম আছিলে। কিন্তু সেই বস্তুটো যে মই বিশ্বাস কৰি আছোঁ, সেই বিশ্বাসকণ কিন্তু সেইজনক মই দিয়াব নোৱাৰোঁ, কাৰণ তেওঁ মাইণ্ড ছেট হৈ আছে, সেইটো তেওঁৰ মানে চিন্তাধাৰা, তেওঁৰ মানসিকতাত সেইটো সোমাই আছে যে আগৰ জন্মত সেইটো আছে জানো, সেই বস্তুটো তেওঁৰ কুৱেশ্যন মাৰ্কটো আছেই, তেওঁৰ সন্দেহ ভাৱটো আছে। সেই সন্দেহটো আমি আঁতৰাব নোৱাৰোঁ, সেইটো আঁতৰাব পাৰিব একমাত্ৰ ঈশ্বৰে, হয়নে? আজি মই ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাই আছে, যিসকলে চাই আছে সেয়া ঈশ্বৰৰ আশীৰ্বাদ। ঈশ্বৰে আপোনালোকক চাবৰ কাৰণে মানে এইটো নিজে নিজে অনুভৱ কৰাব যে এইটো চাব লাগে। আজি মই এই যে ভিডিঅ' বনাই আছোঁ, সেইটো মোৰ নিজৰ জ্ঞানেৰে নহয়, সেইটো ঈশ্বৰৰ জ্ঞান। ঈশ্বৰে মোক যিখিনি জ্ঞান দিছে, সেই জ্ঞানৰ মাধ্যমেৰে এই ভিডিঅ'বিলাক বনাব পাৰিছোঁ, নহ'লে মই ভিডিঅ' বনাব নোৱাৰোঁ। আৰু সেই জ্ঞানকণ কেনেকৈ পাইছোঁ, যেতিয়া মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আহিছে, ঈশ্বৰক মই যেতিয়া অনুভৱ কৰিছোঁ, হয়নে? সেই অনুভৱে বিশ্বাস উৎপন্ন কৰে, হয়নে? মই যে ভিডিঅ'বিলাক বনাই আছোঁ, মই মাত্ৰ আপোনালোকক সেই মোৰ অনুভৱখিনি প্ৰকাশহে কৰিব পাৰিম, কিন্তু মই আপোনালোকৰ মানে ভিতৰত সেই বিশ্বাসকণ দিয়াব নোৱাৰোঁ, সেই প্ৰমাণটো মই দিব নোৱাৰোঁ যে ঈশ্বৰ আছে। কিন্তু ঈশ্বৰ যে আছে সেই অনুভৱটো মইহে কৰোঁ, কিন্তু আপোনাক মই কৰাব নোৱাৰোঁ, হয়নে? সেই তেনেকৈ বন্ধুসকল, তো মই যে শুদ্ধ, মই যে সত্য, সেই বস্তুটো মই নিজেহে অনুভৱ কৰিব পাৰিম। আৰু যেতিয়া অনুভৱ কৰিব পাৰিম নহয় মই যে সত্য, মই শুদ্ধ, হয়নে? সেই তেতিয়া মোৰ মাজত মোৰ অনুভৱ হ'ব, আৰু সেই অনুভৱৰ পৰাই বিশ্বাস উৎপন্ন হ'ব। আৰু যেতিয়া বিশ্বাস উৎপন্ন হ'ব নহয়, তেতিয়া মই আনকো বিশ্বাস কৰিব পাৰিম, হয়নে? আৰু যেতিয়া আমি আনক বিশ্বাস কৰিব পাৰিম, সকলোকে বিশ্বাস কৰিব পাৰিম, সেই তেতিয়াই আমি জীৱনত সুখী হ'ব পাৰিম। আমাৰ তেতিয়া দুখ নাথাকে, তেতিয়া বিশ্বাস থাকিব, হয়নে? যদি মোক কোনোবাই অন্যায় কৰিছে, তেতিয়া এটাই জানিম যে সি যদি মোক অন্যায় কৰিছে নহয়, তো সি তাৰ কৰ্মফল ভুগিব, হয়নে? বা মই কাকবা হয়তো পূৰ্বজন্মত কিবা অন্যায় কৰি থৈছিলোঁ, সেইকাৰণে তেওঁ অন্যায় কৰিলে, গতিকে তাত মই দুখ নাহে, হয়নে? দুখ কেতিয়া আহিব? যেতিয়া মই ভাবি থাকিম মোক কোনোবাই অন্যায় কৰিব নেকি, মোক কোনোবাই ঠগিব নেকি, সেই ভাৱটো অনুভৱটো হৈ থাকিব, সন্দেহ ভাৱটো থাকিব নহয়। আৰু যদি মোক কোনোবাই ঠগি দিয়ে, তেতিয়া মই দুখ লাগিব। কিন্তু মই জানো, মই নিজক বুজি পাইছোঁ, মই ঈশ্বৰক বুজি পাইছোঁ, এই সংসাৰখনক বুজি পাইছোঁ, সংসাৰৰ নিয়মটোক বুজি পাইছোঁ, যে মই যদি কাৰোবাক ঠগিছোঁ, মোক ঠগিব। সেই বস্তুটো যদি মই অনুভৱ কৰোঁ, সেই তেতিয়া মোৰ বিশ্বাস হ'ব যে মোক কোনোবাই, মই যদি কাৰোবাক ঠগি থৈছোঁ, মোক ঠগিবই, হয়নে? মই যদি কাৰোবাক অন্যায় কৰি থৈছোঁ, মোক অন্যায় কৰিব। সেই তেতিয়া আমাৰ মাজত দুখ বোলা বস্তুটো নাহে। তেতিয়া মই গম পাই যাম, মোক ঠগিবই, মোক যে ঠগিলে, এইটো মই কাৰোবাক হয়তো কোনোবা এটা জনমত হওক বা কেতিয়াবা মই ঠগি থৈছিলোঁ, হয়নে? তো সেই বস্তুটো, সেই বিশ্বাসটো কেতিয়া আহিব? যেতিয়া আমি নিজক বুজিবলৈ চেষ্টা কৰিম, নিজক জানিবলৈ চেষ্টা কৰিম, ঈশ্বৰক জানিব চেষ্টা কৰিম, ভগৱানক জানিব চেষ্টা কৰিম, হয়নে? কিন্তু ভগৱানৰ অৱস্থিতি, ভগৱান যে আছে, ঈশ্বৰ যে আছে, সেই অনুভৱটো মই কাৰো অন্তৰত ভৰাই দিব নোৱাৰোঁ। মই মোৰ নিজৰ পত্নীকো মই সেইটো অনুভৱ কৰাব নোৱাৰিম যে ঈশ্বৰ আছে, ঈশ্বৰক বিশ্বাস কৰা, সেই বস্তুটো মই বিশ্বাস কৰাব নোৱাৰিম, সেই প্ৰমাণটো মই দিব নোৱাৰিম। মই অক্সিজেন লৈ আছোঁ, হয়নে? কিন্তু কোনোবাই যদি সোধে অক্সিজেন ক'ৰ পৰা আহিলে, ক'ত আছে অক্সিজেন, তো অক্সিজেন ক'ত আছে মই কেনেকৈ দেখুৱাম? কাৰণ অক্সিজেনটো হৈছে এয়াৰ, হয়নে? এটা বতাহৰ নিচিনা। তো অক্সিজেনটো মই দেখুৱাব নোৱাৰোঁ, প্ৰমাণ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ ঈশ্বৰৰ অৱস্থিতি যদি মোক কোনোবাই প্ৰমাণ খোজে, যে ঈশ্বৰ আছে বুলি যে কৈ থাকে, ঈশ্বৰ ক'ত আছে, তো সেইটো প্ৰমাণ দিয়ক বুলি ক'লে মই কেতিয়াও প্ৰমাণ দিব নোৱাৰোঁ, মানে সেই অনুভৱটো নিজেই আনিব লাগিব। আৰু সেই অনুভৱটো কেতিয়া নিজৰ আহিব? যেতিয়া আমি নিজক জানিবলৈ চেষ্টা কৰিম, নিজক বুজিবলৈ চেষ্টা কৰিম, ঈশ্বৰক জানিবলৈ চেষ্টা কৰিম, আৰু সেই তেতিয়াই আমাৰ অনুভৱ উৎপন্ন হ'ব, আৰু সেই অনুভৱৰ পৰাই আমি নিজক বুজি পাম, জানিব চেষ্টা কৰিম, নিজৰ শুদ্ধ অশুদ্ধবিলাক বিচাৰি পাম। সেই তেতিয়াই
আমি ঈশ্বৰকো জানিবলৈ পাৰিম, ঈশ্বৰকো বুজি পাম, হয়নে? আমাৰ প্ৰত্যেকটো বস্তু অনুভৱহে কৰিব পাৰিম, আৰু সেই অনুভৱটো মই কাকবা দিয়াব নোৱাৰোঁ, সেই অনুভৱটো নিজেই আনিব লাগিব, হয়নে? বন্ধুসকল, ল অফ এট্ৰেকশ্যন, হয়নে, আকৰ্ষণৰ নিয়ম বা এফাৰ্মেশ্যন, আমি এফাৰ্মেশ্যন কৰিলেই যে হৈ যায়। ধৰক যোনটো বস্তু মোক গাড়ী এখন লাগে, মোক গাড়ী এখন লাগে, মোক গাড়ী এখন লাগে, মই কৈ আছোঁ, সেইটো এফাৰ্মেশ্যন মই শুনিলোঁ বোলে, আনে মোক কৈছে, মই সেইকাৰণে এফাৰ্মেশ্যনটো কৰিছোঁ। ধৰক কোনোবাই মোক ক'লে বা মই ভিডিঅ'ত পালোঁ যে এফাৰ্মেশ্যন কৰিলে যি বিচাৰে সেইটো পাই যায়, তো মই এফাৰ্মেশ্যন কৰি আছোঁ যে মোক গাড়ী এখন লাগে, মোক গাড়ী এখন পালোঁ, মই গাড়ী এখনত ফুৰিবলৈ গৈছোঁ, মই এফাৰ্মেশ্যন কৰি আছোঁ। কিন্তু তাৰপিছতো মই বোলে পোৱা নাই। কেনেকৈ পাম? যদি মই এফাৰ্মেশ্যন আনৰ কথা মতে মই শুনি পালে মই কৰি আছোঁ, আৰু বাহিৰত গৈ পেলাই এই গাড়ী চাড়ী লৈ কিডাল হ'ব, গাড়ী ল'লে তেল খৰচ, আমুক খৰচ, এইবিলাক গাড়ী চাড়ী লৈ পেলাই আমাৰ নিচিনা মানুহৰ বাবে গাড়ী নহয়, সেইবিলাক বোলে মই বেলেগৰ ওচৰত দিনত কৰি আছোঁ আৰু ৰাতি এফাৰ্মেশ্যন কৰিছোঁ। তেনেকৈ হ'লে কেতিয়াও এফাৰ্মেশ্যন নহয়। সেইটো শুদ্ধ মনেৰে অনুভৱ কৰিব লাগিব, আৰু সেই অনুভৱ যি কৰিম নহয়, সেইটোৱে মুখত থাকিব লাগিব। পিছত বোলে মই বেলেগ কৈছোঁ, এতিয়া মই এফাৰ্মেশ্যনৰ সময়ত মই গাড়ী বিচাৰিছোঁ, পিছত গৈ পেলাই কৈছোঁ গাড়ী মোক নালাগে, তেতিয়া সেই বস্তুটো কেতিয়াও নহয়, হয়নে? ল অফ এট্ৰেকশ্যন বোলে মই যি ভাবিম, যি চিন্তা কৰিম, সেইটোৱে হৈ যাব, সেই বুলি মই শুনিলোঁ, আৰু শুনাৰ লগে লগে মই সেই তেনেকুৱা ধৰণৰ চিন্তা কৰিবলৈ লৈছোঁ যে মোৰ ঘৰ এখন হ'ব, মই ফুৰিবলৈ যাম, মই আমুক কৰিম, মোক এইটো কৰিম, মোৰ ল অফ এট্ৰেকশ্যন, মই সেই বস্তুবিলাক আনিবলৈ চেষ্টা কৰিছোঁ। আকৌ কেতিয়াবা পটককৈ পাহৰি পেলাই কাৰোবাৰ ওচৰত গৈ পেলাই কৈ দিলোঁ, এইবিলাক ফাল্টু চাল্টু, এইবিলাক ক'ত ল অফ এট্ৰেকশ্যন হ'ব? তো সেই তেতিয়া কেতিয়াও নহয়। তো যোনটো বস্তু শুদ্ধ ভাৱনাৰে আমি অনুভৱ কৰিব পাৰিম, সেইটোহে হ'ব, হয়নে? আমি অনুভৱ কৰিব লাগিব, নিজক বুজি পাবলৈ চেষ্টা কৰিব লাগিব। সেইটো যে সত্য, সেইটো মানে আমি মানিবলৈ চেষ্টা কৰিব লাগিব। সেই অনুভৱখন মই আপোনালোকক দিয়াব নোৱাৰোঁ বা আপোনালোকে মোক দিয়াব নোৱাৰে, সেইটো মই নিজৰ মাজত নিজেই সৃষ্টি কৰিব লাগিব, হয়নে? সেই নিজৰ মাজত নিজে সৃষ্টি কৰিবৰ কাৰণে আমি নিজক জানিবলৈ চেষ্টা কৰিব লাগিব যে মই কোন, মই কিয় এই সংসাৰত আহিলোঁ, হয়নে? মোৰ মাজত থকা ভাল বেয়া গুণবিলাক, শুদ্ধ অশুদ্ধ গুণবিলাক, হয়নে? মই কিমান, মোৰ দুখ গুণবিলাক যেতিয়া মই বাচিবলৈ চেষ্টা কৰিম, সেই তেতিয়াহে মই নিজক বুজি পাম, নিজক জানিবলৈ চেষ্টা কৰিম, হয়নে? আৰু সেই তেতিয়াই মোৰ অনুভৱ হ'ব, আৰু সেই অনুভৱৰ পৰা বিশ্বাস উৎপন্ন হ'ব, আৰু সেই বিশ্বাসৰ পৰা ঈশ্বৰৰ প্ৰতি বিশ্বাস উৎপন্ন হ'ব। ঈশ্বৰ যে অৱস্থিতি আছে, ঈশ্বৰ যে আছে প্ৰকৃততে, সেই অনুভৱটো তেতিয়া হ'ব, নহ'লে কেতিয়াও নহয় বন্ধু। তো বন্ধুসকল, বিশ্বাস কৰিলেহে আমি সুখী হ'ব পাৰিম। আমি প্ৰত্যেকটো বস্তু বিশ্বাস কৰিব লাগিব, আৰু বিশ্বাস কেতিয়া কৰিব পাৰিম? যেতিয়া আমাৰ মাজত সেই দুখ গুণবিলাকক আমি বিচাৰি নিজক শুদ্ধ কৰিবলৈ চেষ্টা কৰিব পাৰিম। আমি কি কৰোঁ, আমাক যদি কোনোবাই অপকাৰ কৰিছে, তেওঁৰ ওপৰত অভিযোগ দিওঁ, আমুকে মোক কৰিলে, তামুকে মোক কৰিলে, হয়নে? তো আমুকে মোক কিয় কৰিলে, সেই বস্তুটো জানিবলৈ চেষ্টা কৰিব লাগিব। আমুকে মোক হিংসা কৰিছে, আমুকে মোক অপকাৰ কৰিছে, তো অপকাৰ কিয় কৰিছে? কাৰণ মই কাৰোবাক কৰি থৈছিলোঁ। সেই বস্তুটো জানিলেই, বুজিবলৈ পাৰিলেই আমি নিজেই গম পাম যে আমি কিয় এই সমস্যাবিলাকত পৰোঁ, কিয় বিপদবিলাকত পৰোঁ। তেতিয়াই আমি যেতিয়া জানি যাম, তেতিয়া আমি সকলো বস্তু আমাৰ কণ্ট্ৰলত আহি যাব, আমি নিজে সকলো ঠিক কৰিব পাৰিম। নহ'লে আমি আনক অভিযোগ কৰি থাকোঁতে সময় পাৰ হৈ গৈ থাকিব, আৰু আমাৰ জীৱনত অশান্তি আহি থাকিব, আমি কোনোদিন সুখী হ'ব নোৱাৰিম, হয়নে? তো বন্ধুসকল, জীৱনত সেইজন সুখী হ'ব পাৰে যি বিশ্বাস কৰে, আৰু বিশ্বাস কেতিয়া উৎপন্ন হ'ব? যেতিয়া আমি নিজক জানিবলৈ চেষ্টা কৰিম, বুজিবলৈ চেষ্টা কৰিম, আৰু ঈশ্বৰক জানিবলৈ চেষ্টা কৰিম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব।
মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মই বিশ্বাস কৰোঁ, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহিছোঁ।